ঈশ্বৰ তোমাক ধন্যবাদ দিছোঁ কিয়নো তুমি মহান আজি আমি তাকৰীয়া জাতি গোট খাইছোঁ তোমাৰ বাক্য উচ্চাৰণ কৰিবৰ কাৰণে তুমি আমাক সহায় কৰা শাস্ত্ৰীয় বচন বুজিবলৈ তোমাৰ সহায় আৰু আশীৰ্বাদৰ দিনে আমি একো কৰিব নোৱাৰোঁ প্ৰভু তোমাৰ সহায় বিচাৰিছোঁ প্ৰাৰ্থনা যীশু নামত খুজিছোঁ আমেন আজি আমি চাব বিচাৰিছোঁ ঈশ্বৰক প্ৰেম কৰা ঈশ্বৰে আমাৰ পৰা মৰমটো আশা কৰে ঈশ্বৰ প্ৰেম আৰু তেওঁ আমাক প্ৰেম কৰিলে আৰু তেওঁ আমাৰ পৰা প্ৰেম বিচাৰে সকলো বস্তুতকৈ ঈশ্বৰক মৰম কৰাটো ঈশ্বৰে বিচাৰে তেওঁ এজন ব্যক্তি আৰু তেওঁ আমাৰ পৰা মৰম বিচাৰে প্ৰেম বিচাৰে এতিয়া ঈশ্বৰক প্ৰেম কৰা এই বিষয়টো আজি চাম বিশ্বাসীয়ে ঈশ্বৰৰ প্ৰেম আৰু দয়াক সঁহাৰি দিয়ে বিশ্বাসী মানুহে ঈশ্বৰৰ প্ৰেমটো ৰেছপন্স দিয়ে আৰু যেনেকৈ তেওঁ আমাক প্ৰেম কৰে আমিও তেওঁক প্ৰেম কৰাটো তেওঁ বিচাৰে আৰু বাইবেলে কি কৈছে ঈশ্বৰে কি কৈছে আমি চাওঁ হওক দ্বিতীয় বিৱৰণ 6 অধ্যায় দ্বিতীয় বিৱৰণ 6 অধ্যায় 4 পদৰ পৰা 7 পদলৈকে উলিয়াওক আমি একেলগে পঢ়ি ষ্টাডি পঢ়িম হে ইছৰাইল শুনা আমাৰ ঈশ্বৰ জিহুৱা একমাত্ৰ জিহুৱা আৰু তুমি তোমাৰ সকলো মন সকলো প্ৰাণ আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ জিহুৱাক প্ৰেম কৰা আৰু আজি মই তোমাক আজ্ঞা কৰা আটাই বাক্য তোমাৰ হৃদয়ত থাকিব লাগে আৰু তুমি নিজ সন্তানবিলাকক যত্নেৰে সেইবোৰ শিকাবা আৰু তুমি ঘৰত বহুতে বা বাটত যাওঁতে বা শুওঁতে বা উঠোঁতে সেইবোৰৰ বিষয়ে কথা বতৰা হ'বা ইয়াতে ঈশ্বৰে মচিৰ যোগেদি ইছৰাইল জাতিক শিক্ষা দিবলৈ দিছিলে আজ্ঞাৰ বশ হ'বলৈ শিক্ষা দিয়া বুলি ঈশ্বৰৰ আজ্ঞা কামান নৰ অধীন হ'বলৈ মানি চলিবলৈ শিক্ষা দিয়া বুলি ঈশ্বৰে মুচিক কৈছিলে আৰু মুচিয়ে ঈশ্বৰৰ পৰা কথা পায় ইছৰাইল সকলৰ বাবে আৰু সকলো বিশ্বাসীসকলৰ বাবে
ঈশ্বৰৰ কথাটো লিখি থৈ গ'ল। ইয়াতে সেইকাৰণে কৈছে, হে ইছৰাইল শুনা, আমাৰ ঈশ্বৰ জিহুৱা একমাত্ৰ জিহুৱা। অসমীয়াত জিহুৱা বুলি কৈছে, ইংলিছতো জেহবা, কিন্তু আচলতে তাত ভাৱেল নাই, এইটো আকাৰো নাই ইকাৰো নাই, উচ্চাৰণ কৰিবলৈ বহুত টান হয় আচল ভাষাত। ইয়াৱে বুলিহে কৈছে, ইয়াৱে, এইটো আকাৰো নাই ইকাৰো নাই। এইটো ইয়াতে সেইটো কৈছে, হে ইছৰাইল শুনা। এতিয়া যদি কওঁ, হে বিশ্বাসী নতুন জন্ম পোৱা ভাই ভনীবিলাক শুনা, বা হে সত্য বিশ্বাসী খ্ৰীষ্টিয়ানসকল শুনা, এই বুলিও আমি ক'ব পাৰোঁ। ঈশ্বৰে এইদৰে কৈছে, আমাৰ ঈশ্বৰ একমাত্ৰ ঈশ্বৰ, কিন্তু পৃথিৱীত অনেক নামধাৰী ঈশ্বৰ আছে, সেইবোৰ ঈশ্বৰ নহয়। নামটোহে ঈশ্বৰ, কিন্তু প্ৰকৃত ঈশ্বৰ এজনহে আছে। আৰু বাইবেলত বিভিন্ন ঠাইত ঈশ্বৰে নিজেই ডিমাণ্ড কৰিছে, ময়েই ঈশ্বৰ, আন কোনো নাই। মোৰ বাহিৰে কোনো ঈশ্বৰ নাই আৰু নহ'ব। মোৰ আগতে ঈশ্বৰ কোনো নাছিলে আৰু মোৰ পিছতো নহ'ব। ময়েই একমাত্ৰ জিহুৱা, এই বুলি তেওঁ কৈছে। একমাত্ৰ ঈশ্বৰ, তাতে আমি কি কৰিব লাগে? আমি গম পালোঁ আমাৰ ঈশ্বৰটো এজন। তেতিয়াহ'লে সেই ঈশ্বৰক কি কৰিবলৈ কৈছে বাইবেলে? ইয়াতে 5 পদত, তুমি তোমাৰ সকলো মন, সকলো প্ৰাণ আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ জিহুৱাক প্ৰেম কৰা। কেনেকৈ? সপ্তাহত যেনে তেনে গীৰ্জাত আহিলে সেইটো ঈশ্বৰক প্ৰেম কৰা নহয়। আৰু কিছুমানে বছৰেকত 2-3 বাৰ আহিলে, বৰদিন, পুনৰুত্থানৰ সময়ত, বিশেষ দিনত, তাৰপিছত গায়ক, সেইটো ঈশ্বৰক প্ৰেম কৰা নহয়। কি কৈছে? কেনেকৈ প্ৰেম কৰিব লাগে? এনে নামকে ৱাস্তে বুলি নহয়। বাইবেলে কি কয়? সকলো মন, সকলো প্ৰাণ আৰু সকলো শক্তিৰে নিজ ঈশ্বৰ জিহুৱাক প্ৰেম কৰা। ঈশ্বৰ যদি আমাৰ পিতৃ হ'ল, তেওঁক যদি আমি জানো, তেতিয়াহ'লে সকলো মন, সকলো মনেৰে, প্ৰাণেৰে, সকলো শক্তিৰে সেই ঈশ্বৰক, যাক আমি সেৱা কৰোঁ, তেওঁক আমি প্ৰেম কৰিব লাগে। সেইটো কৈছে ঈশ্বৰে, ডিমাণ্ড কৰিছে। এতিয়া আমি বাৰু সঁচাকৈ মৰম কৰোঁনে? সকলো মনেৰে মৰম কৰোঁনে? আচৰিত দাবী, সকলো মন, সকলো শক্তি, সকলো প্ৰাণেৰে ঈশ্বৰক আমি মৰম কৰাটো বা প্ৰেম কৰাটো তেওঁ বিচাৰে। বহুত আচৰিত। আমি সঁচাকৈ প্ৰেম কৰিছোঁনে? মানুহ, আটাই মানুহে আনৰ পৰা মৰম পাবলৈ, ৰেচপেক্ট পাবলৈ, শ্ৰদ্ধা পাবলৈ বিচাৰে। কিন্তু ঈশ্বৰে আমাৰ পৰা সকলো মন, সকলো প্ৰাণ, সকলো শক্তিৰে মৰম পোৱাটো বিচাৰে। আমিয়ে মানুহৰ পৰাই মানুহে মৰম বিচাৰে, তেতিয়াহ'লে ঈশ্বৰ, যিজনা সকলোৰে সৃষ্টিকৰ্তা, যিজনে সকলো ভাল বস্তু আমাক দিয়ে, আমি ভোজন কৰিবলৈ, আমি পিন্ধিবলৈ, আমি এনজয় কৰিবলৈ, তেতিয়াহ'লে সেই ঈশ্বৰ, সেইটো খোজাটো কিমান যুক্তিসংগত। সেইটো তেওঁৰ অধিকাৰ আছে খুজিবলৈ। সকলো প্ৰাণ, সকলো মন, সকলো শক্তিৰে ঈশ্বৰক প্ৰেম কৰিবলৈ কোৱাটো তেওঁৰ অধিকাৰ আছে, কাৰণ তেওঁ সকলো দিছে। এতিয়াও আমাৰ কিছুমানৰ হয়তো ভুল ভাৱনা থাকিব পাৰে। মোৰ মাটি বাৰী, মোৰ সম্পত্তি, মই এইটো ইনকাম কৰিছোঁ,
এই বুলি, মোৰ টেলেণ্ট, মোৰ জ্ঞান, মোৰ পৰিশ্ৰমৰহে পাইছোঁ বুলি। ঈশ্বৰে নিদিলে ফুটা কৰিও পাব নোৱাৰে ঈশ্বৰে। 1 মিনিটো উশাহ নিশাহ ল'ব নোৱাৰে মানুহে ঈশ্বৰৰ অবিহনে। তেতিয়াহ'লে সেই ঈশ্বৰক সঁচাকৈয়ে আমি প্ৰেম কৰাটো উচিত। তেওঁ সেইটোকে কৈছে। তাৰপিছত 6 পদত, আৰু আজি মই তোমাক আজ্ঞা কৰা আটাই বাক্য তোমাৰ হৃদয়ত থাকিব লাগে। ঈশ্বৰৰ আজ্ঞাবোৰ, ঈশ্বৰৰ কথাবোৰ আমাৰ হৃদয়ফলিত লিখি ৰাখিব লাগে। এই ব্যস্ত জগতত, একেবাৰে স্পীড জগতত, যিমান স্পীডত গ'লেও আমাৰ হৃদয়ৰ ফলিত যদি লিখি ৰাখোঁ ঈশ্বৰৰ বাক্যবোৰ, পঢ়িব পাৰিব। ডাঙৰ ডাঙৰকৈ লিখি ৰাখিলে পঢ়িব পাৰিব। সেইটো গতিকে ঈশ্বৰৰ সকলো বাক্য আমাৰ হৃদয়ত থাকিব লাগে। এইটোৰ কাৰণে আমি দেওবাৰত, বুধবাৰত, শুকুৰবাৰত, বেলেগ সময়ত বিভিন্ন প্ৰগ্ৰামত ঈশ্বৰৰ বাক্য শিকি থাকোঁ, যাতে আমাৰ মনত থাকে। আৰু আমাৰ হৃদয়ত যদি থাকে, কোনেও কাঢ়ি লৈ যাব নোৱাৰে। ঈশ্বৰৰ বাক্যত যদি আমাৰ হৃদয় ফলিত লিখা থাকে, তেতিয়াহ'লে কোনেও কাঢ়ি লৈ যাব নোৱাৰে। 7 পদত, আৰু তুমি নিজ সন্তানবিলাকৰ যত্নেৰে সেইবোৰ শিকাবা। যত্ন কৰিছনে ভাই ভনীসকল? যাৰ যাৰ ল'ৰা ছোৱালী আছে, শিকাইছনে নাই? নিশিকালে আপুনি ভুগিব, শিকালেও আপুনি পাব। শিকালে লাভ হ'ব, নিশিকালে আপোনাৰ লোকচান, দুখ পাব পাৰে। কেনেকৈ? আজিৰ যুগত বহুত এণ্টাৰটেইনমেণ্ট আছে, আৰু ল'ৰা ছোৱালীক মোবাইলটো দি থৈ দিয়ে, বেলেগ বস্তু দি থৈ দিয়ে, আৰু নিজে বেলেগ কাম কৰি থাকে, নহ'লে নিজেও ক'ৰবাত ব্যস্ত হৈ থাকে। কিন্তু বাইবেলে কি কৈছে? জগতে যি নকৰক, ঈশ্বৰহীন মানুহে যিয়ে নকৰক, য'তে নাযাওক, আমি ঈশ্বৰক জনা মানুহবিলাকে, বাইবেলে কৈছে, ঈশ্বৰে কৈছে, কেনেকৈ? নিজ সন্তানবিলাকৰ যত্নেৰে সেইবোৰ শিকাবা। কি? এই জগতত জীয়াই থাকিবলৈ হ'লে জগতৰ শিক্ষা দীক্ষা দিব লাগিব। এই জগতৰ জ্ঞান, বিজ্ঞান, বুদ্ধি, কৌশল, টেকন'লজি, সেইবোৰ জগতৰ কাৰণে ভাল, কিন্তু আমি বিশ্বাসীসকলৰ কাৰণে এয়াই যথেষ্ট নহয়। আমি ঈশ্বৰৰ বাক্যটো শিকাব লাগিব। ঈশ্বৰৰ মানুহ কেনেকুৱা হোৱা উচিত, ঈশ্বৰক জনোৱা উচিত। আমি সকলো মন, সকলো প্ৰাণেৰে, সকলো শক্তিৰে ঈশ্বৰক প্ৰেম কৰিব লাগে। সেইটো নিজৰ ল'ৰা ছোৱালীক শিকাব লাগিব, যত্নেৰে। যত্ন নহ'লে ৰত্ন নাপায় বুলি অসমীয়াত আছে। যত্ন কৰিব লাগিব। টকা পইচা দেখি পোৱা বস্তুটোকে পাবলৈ হ'লে কিমান কষ্ট কৰিব লাগে। এইটো নেদেখা বস্তু, আৰু এদিনত পোৱা বস্তু নহয়। নিজৰ ল'ৰা ছোৱালীবোৰৰ পৰা ফল পাবলৈ হ'লে এইটো যত্ন কৰি শিকাব লাগিব। কলা সোণ পাবলৈ মানুহে গাঁত খানি একেবাৰে পৃথিৱীৰ ভিতৰলৈকে যায়। কলা সোণ, কয়লা, আৰু সোণ পাবলৈ একেবাৰে তললৈ যাব। কিবা কিবি বস্তু পাবলৈ বহুত কষ্ট কৰিব। সেইবোৰ বহুত মূল্যৱান বস্তু জগতৰ কাৰণে। সেইবোৰ পাবৰ কাৰণে ইমান যত্ন কৰি, কষ্ট কৰি, খানি খানি পৃথিৱীৰ তললৈ যাব লগা হয়। তেতিয়াহ'লে সেই নেদেখা ঈশ্বৰক আপোনাৰ ল'ৰা ছোৱালী শিকাবলৈ হ'লে ইজি নহয়, ডিষ্টাৰ্ব কৰে। আপোনাৰো ভাগৰ লাগি যাব পাৰে, আমনি লাগি যাব পাৰে। কিন্তু বাইবেলে কৈছে শিকোৱা, অৰ্ডাৰ হয় এইটো, শিকোৱা, শিকাবা। আৰু তুমি ঘৰত বহুতে
বা বাটত যাওঁতে আৰু শুওঁতে বা উঠোঁতে সেইবোৰৰ বিষয়ে কথা বতৰা হ'ব। কোনবোৰৰ বিষয়ে? ঈশ্বৰৰ বিষয়ে। কেতিয়াবা কিছুমান মা বাপেকক দেখি পাওঁ, কিবা এটা নিজৰ মতে নহ'লে ধুপকে মাৰিলে, নহ'লে একেবাৰে কাণ চেপা দি চুপ থাক বুলি ক'লে সৰু ল'ৰাটোকে দেউকাত ধৰা নিচিনা দৌৰি পিনে এনেকুৱা লৰাই দিলে। কিন্তু ল'ৰাটো সুধিছে, মা এই চৰাইটো কেলে এনেকুৱা হয়, কেলে এনেকুৱা কালাৰ আছে, কিয় হয়, ক'ৰ পৰা আহিলে? এইবিলাক ক'বলৈ মোৰ সময় নাই, তুমি চুপ থাক। ক'ৰ পৰা আহিলে, কিয় এনেকুৱা হ'ল, মই কি জানো? মই কি জানো নেকি? চুপ থাক বুলি। কিন্তু আপুনি যদি ঈশ্বৰক ভয় কৰা মানুহ হয় বা ঈশ্বৰক জনা মানুহ হয়, এই তাৰ পৰাই আচৰিত শিক্ষা দিব পাৰে আপোনাৰ ল'ৰা ছোৱালী। জীৱ জন্তুৰ কথাই হওক, ফুলৰ কথাই হওক, এই চৰাইটো দেখিছানে, ইমান ধুনীয়া নহয়নে বাৰু? বহুত ধুনীয়া, তাৰ মাতটো ইমান ধুনীয়া, সৰু হ'ব পাৰে, চাচোন কালাৰটো ইমান ধুনীয়া, কোনে বনাইছিলে জানানে বাৰু তুমি? আমাৰ বাইবেলত লিখা আছে, সকলোকে বনাওঁতা এজন ঈশ্বৰ আছে আৰু সেইজনে বনাইছে। আৰু এইটো মাত্ৰ নহয়, অনেক চৰাই আছে। আৰু সেই ঈশ্বৰে তোমাক মৰম কৰি, মোক মৰম কৰি, আৰু তেওঁক আমি সকলো মন, সকলো প্ৰাণ, সকলো শক্তিৰে সেৱা কৰাটো বিচাৰে। দে বাবা, দে মাজনী, বহুত ডাঙৰ লেচন শিক্ষা দিব পাৰে যিকোনো বিষয়ৰ কাৰণে। আধুনিক যুগৰ কথা ক'লেও এইটো মোবাইলৰ পৰা শিক্ষা দিব পাৰিব। এইটো মোবাইলটো আগত নাছিলে, এতিয়া আছে। কিন্তু বাইবেলে কি কৈছে? বাইবেলে কৈছে একো নতুনত্ব নাই, যি আছিলে সেয়াই আছে। আছিলে জানো মোবাইল আগত? যদি কয় কেনেকৈ ক'ব আপুনি? একো বস্তু নতুন নাই বুলি কৈছে নহয়, যি আছিলে সেয়াই আছে। আগত কম্পিউটাৰ নাছিলে, মোবাইল নাছিলে, এনেকুৱা বস্তুবিলাক নাছিলে, এতিয়াহে ওলাইছে। কিন্তু বাইবেলে কৈছে আগৰ পৰাই আছে। কেনেকৈ? মোবাইলত ৰবৰ আছে, কিবা কিবি বস্তু আছে, এই বস্তুটো ক'ৰ পৰা আহিলে? সেইটো বনাইছে আকৌ ফেক্টৰীত বনাবলৈ কেঁচা মালটো ক'ৰ পৰা আনিছিলে? গছৰ পৰা আঠা উলিয়াইছে, মাটিৰ পৰা কিবা এটা লোহা উলিয়াইছে, তাৰ পৰা বনাইছে। সেই লোহাটো ক'ৰ পৰা আহিছিলে? সেই আঠাটো ক'ৰ পৰা? আঠাটো গছৰ পৰা, গছটো ক'ৰ পৰা আহিছিলে? ভালকৈ ঘূৰি লৈ গৈ বাইবেলত গৈ পাব। যদি আপুনি সঁচাকৈ ল'ৰা ছোৱালীক বাইবেল শিকাবলৈ মন। আৰু কেলে আমাৰ ঘৰৰ কেলে ইমান দুখীয়া? মানুহবিলাকৰ ঘৰটো ইমান পাকা ঘৰ, সিহঁতৰ গাড়ী আছে, আমাৰ একো নাই, গাড়ীও নাই, চাইকেলো নাইচোন মা। কি ক'ব তেতিয়া? তাৰ পৰা ভালকৈ শিক্ষা দিব পাৰিব। কিন্তু আপুনি নিজে জানিব লাগিব। আপুনি ল'ৰা ছোৱালী শিকাবলৈ হ'লে ঈশ্বৰৰ জ্ঞান আৰু অনুগ্ৰহটো, বাক্যটো আপোনাৰ হৃদয়ত থাকিব লাগিব, নহয় জানো? খ্ৰীষ্টিয়ান জীৱনটো খাই বৈ পিন্ধা উৰা কৰি এনে ফূৰ্তি কৰাটো নহয়, শিকিব লাগিব। সেইটো যত্ন কৰিব লাগিব, এনেই নহয়, যত্ন বুলি কৈছে। আৰু যদি শিকায়, ফলাফলটো আপুনি পাব। শাস্তি দিয়া আশা আছে, মৰাকে মাৰিবলৈ ইচ্ছা নকৰিবা বুলিও কৈছে। আৰু যিজনে উচিত সময়ত শাস্তি নিদিয়ে, তেওঁৰ প্ৰাণটো, সন্তানৰ প্ৰাণটো ঘিণ কৰে বুলি কৈছে। ডাঙৰ হ'লে নোৱাৰিব, ডাঙৰ হ'লে আপোনাৰ কথা নামানিব, আৰু সি পিছত অবিশ্বাসী হৈ নৰকলৈ গ'লে দায়িত্ব আপোনাৰ। বেছিভাগ মা দেউতাকৰ পৰাই ল'ৰা ছোৱালীটো বেয়া। সি নোৱাৰে, তাই নোৱাৰে বুলি কওঁতে ক্লাছ 10লৈকে একেবাৰে তাইৰ কাপোৰ কানি ধুব,
তাৰপিছত খোৱা বোৱাটো বিচনাত আনি দিব নহয়, মৰম কৰিছে বুলি। আমাৰ ল'ৰাটো নহয়, আমাৰ ছোৱালীজনী একেবাৰে তাৰ পচন্দৰ মতে মাছটো কিনি নানিলে নাখায় নহয়। দেউতাৰা গৈছে বজাৰলৈ, এই সৰু সৰু বগা মাছটোহে মাত্ৰ খায়, এইটোকো ফ্ৰাই কৰি দিলেহে খায়। এইটো আপুনিহে শিকাব লাগিব ল'ৰাটো ছোৱালীটো। তেওঁলোকৰ মতে আপোনাক যদি কণ্ট্ৰল কৰে নহ'ব নহয়। এইটো মৰম নহয়। আচলতে মৰম কৰিছে বুলি নষ্ট হৈ কৰে। ইয়াতে কোৱাটো, তুমি নিজ সন্তানবিলাকক যত্নেৰে সেইবোৰ শিকাবা। যত্ন এনেই নহয়। বহুতে বেয়া হ'ল বুলি কান্দে, কেলে? আৰম্ভণিতে নিজে ভুল কৰিছে। যিমান স্পইল হোৱা, মানে কি বুলি কয়, নষ্ট হোৱা ল'ৰা ছোৱালী আছে, সেই ঘৰত ভুল আছে। আপোনালোকে দেখিছে, জানে জগতত এনেকুৱা মানুহ বহুত। আৰম্ভণিটো ভুল। বাইবেলত কোৱা মতে, বাইবেল জানা, ঈশ্বৰক জানা মানুহটো এইদৰে যদি কৰে, তেতিয়াহ'লে নহয়। একেবাৰে বিয়া বাৰু কৰিবলৈ 20-25 বছৰ হ'ল, বোলে মই বনাই নিদিলে খাবই নোৱাৰে, মই যদি পানী নিদিওঁ শুকাই মৰিব, এয়া মৰম নে? না কেনেকুৱা ভাব? একেবাৰে ডেকা ল'ৰাই গ'ল, গ্ৰেজুৱেট হ'ব আৰু BA পঢ়িলে, আৰু মই পানী এগিলাচ নিদিলে নহ'ব, মই বনাই নোখোৱালে নহ'ব, মই কাপোৰটো ধুই নিদিলে নহ'ব। একেবাৰে মূৰৰ তালুত লৈ দিয়ে। তাৰপিছত সকলো কিমান বোৱাৰী অনাৰ পিছতো নাতি পুথি কৰি থাক। সেইটো নহয়, বাইবেলটো শিকাব লাগে, তেতিয়া সি নিজে জানে। মৰমটো মৰম কৰিছে বুলি কৰিছে, সেইটো কিন্তু মৰম নহয়, এইটো নষ্ট কৰা হয়। বাইবেলৰ মতে শিকালে ভাল হ'ব। আমি ঈশ্বৰক যদি মৰম কৰোঁ, তেতিয়াহ'লে নিজৰ ল'ৰা ছোৱালীক ঈশ্বৰক ভয় কৰিবলৈ শিকাব লাগিব। সেইটো আমাৰ ঈশ্বৰটো এজনহে। যীশুৱে সকলো বস্তুতকৈ ঈশ্বৰক অধিক প্ৰেম কৰিবলৈ আহ্বান জনাইছিল। তেওঁ বিধানৰ সাৰাংশও দিছে। সকলো বস্তুতকৈ নিজৰ ঘৈণীয়েক ল'ৰা ছোৱালী, নিজৰ গিৰিয়েক ল'ৰা ছোৱালী, ধন সম্পত্তি, নিজৰ জ্ঞান বুদ্ধি সৌন্দৰ্য, এই সকলোবোৰ বস্তুতকৈ ঈশ্বৰক প্ৰেম কৰা বুলি কৈছে। সকলো মন, সকলো প্ৰাণ আৰু সকলো শক্তিৰে ঈশ্বৰক প্ৰেম কৰা। মথি 22 অধ্যায় 37-38, মেথিউ 22। সঁচাকৈ আমি বাইবেলৰ মতে যদি মানি চলোঁ, তেতিয়াহ'লে বেয়া নহ'ব। আৰু যদি আপুনি বহুত যত্নেৰে শিকোৱা স্বত্তেও হয়, তেতিয়াহ'লে তাৰ ৰেছপনচিবিলিটি আছে ডাঙৰ হোৱাৰ পিছত। যদি সৰুতে শিকোৱা নাই, তেতিয়াহ'লে তাৰ দায়িত্ব মা দেউতাৰ হ'ব। 22 অধ্যায় 37-38 পঢ়িম। মেথিউ 22, 37-38 পঢ়িম। তাতে যীশুৱে তেওঁ ক'লে, তুমি সকলো হৃদয়, সকলো প্ৰাণ আৰু সকলো চিত্তেৰে প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, এয়ে প্ৰধান আৰু প্ৰথম আজ্ঞা। প্ৰভু যীশুৱে ক'ৰ পৰা আনিলে এইটো? তেওঁৰে বাক্য হয়। অথনি আমি পাইছিলোঁ 2 বিৱৰণ 6 অধ্যায়ত, অথনি পঢ়িলোঁ। এতিয়া যীশুৱে এই একজেক্ট কথাটোকে কৈছে আকৌ এতিয়া সকলো হৃদয়, সকলো প্ৰাণ আৰু সকলো চিত্তেৰে প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, এইটোৱে প্ৰধান আৰু প্ৰথম আজ্ঞা। এদিন তেওঁ শিক্ষা দি যাওঁতে
সদুকীবিলাকে প্ৰশ্ন কৰিছিলে। সদুকী গোট আছে, ফৰিচী গোট আছে, বিধান পণ্ডিতবিলাক আছে, পুৰোহিতবিলাক আছে ইছৰাইল সমাজত। আৰু সেই সদুকীবিলাক কোন হয়? মই মাজে মাজে কৈ থাকোঁ, মনত ৰাখিব, সদুকী গোটৰ মানুহ হ'বলৈ আমাৰ ইয়াত এজনো নাই। কোনবিলাক হয়? ৰাজনীতিবিদ হয় আৰু বহুত ধনী। হিমন্ত বিশ্ব শৰ্মা এজন হ'ব পাৰে, সৰ্বানন্দ সোণোৱাল আৰু কোনোবা মিনিষ্টাৰবিলাক এনেকুৱাহে। আৰু তেওঁলোকে বাইবেলৰ 5খনহে বিশ্বাস কৰে। আদি পুস্তক, যাত্ৰা পুস্তক, লেবীয়া পুস্তক, গণনা পুস্তক, দ্বিতীয় বিৱৰণ। বাকীটো বিশ্বাস নকৰে। আত্মাটোও বিশ্বাস নকৰে, পুনৰুত্থানো বিশ্বাস নকৰে, স্বৰ্গদূতো বিশ্বাস নকৰে। সিহঁতে পলিটিক্সৰ মানুহ। সেইটোৰ কাৰণে এদিনাখন যীশু ফাণ্ডত পেলাবলৈ প্ৰশ্ন কৰিছিলে, প্ৰশ্ন বাণেৰে ধৰিম বুলি। তেওঁলোকৰ মতে কি বুলি ভাবিছে হ'বলা, বাইবেলত লিখা নাই, মই ভাবোঁ এইটো যীশু কাঠমিস্ত্ৰীহে আছিলে। কাঠমিস্ত্ৰী হোৱাৰ কাৰণে সেই সদুকীবিলাক লিখা পঢ়া জানা মানুহ, ধনী মানুহ, এই নাচৰতৰ কাঠমিস্ত্ৰীটোনো কি জানিবহে বিধানৰ কথাটো, নিশ্চয় তেওঁলোকে ভাবিছে। আৰু সদুকীবিলাকে কেনেকৈ যীশুক ধৰিব বিচাৰিছিলে? আচ্ছা প্ৰভু বুলি কৈছে, গুৰু বুলিও কয় কেতিয়াবা। বিধানত মচিয়ে লিখি থৈ গ'ল, ককায়েকে মৰিলে ল'ৰা ছোৱালী নোহোৱাকৈ বৌৱেকক ভায়েকে বিয়া পাতিবলৈ। আৰু কেনেবাকৈ ভাইটো মৰি গ'ল ল'ৰা ছোৱালী নোহোৱাকৈ, তেতিয়াহ'লে বৰজনাই বিয়া পাতিব লাগিব ল'ৰা বংশ উৎপাদন কৰিবলৈ, সেইটো কৈছে। তেতিয়া এটা পৰিয়াল আছিলে 7জন ভাই ককাই। ডাঙৰজন মৰিলে, তাৰপিছত ভায়েকে বিয়া পাতিলে, আকৌ ইজন বিয়া পাতিলে, ল'ৰা ছোৱালী নহ'ব, মৰিলে 7জনো মৰিলে। এতিয়া স্বৰ্গ ৰাজ্যত কাৰ ঘৈণীয়েক হ'ব বুলি আপুনি কি ভাবে? মানুহ হ'লেতো ফাঁচ খাই যাব নহয় জানো? যীশুৱে কি কৈছে? তোমালোকৰ ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ শক্তিত ভুল বুজাটোৱে তোমালোকৰ ভুল নহয়নে? স্বৰ্গত মানুহে বিয়া নাপাতে, বিয়াও নকৰে, স্বৰ্গদূতবিলাকৰ নিচিনা হয়। লাজ পাই পিনি চুপচাপ থাকিলে সদুকী। এতিয়া আকৌ বিধান পণ্ডিতে আহি সুধিছে, আচ্ছা গুৰু, বিধানৰ কোনটো প্ৰথম আৰু প্ৰধান? বহুত বিধান আছে, ল এক্সপাৰ্টবিলাকেহে জানিব। এই কাঠমিস্ত্ৰীটো কি জানিবহে প্ৰশ্ন কৰিল। এতিয়া উত্তৰত যীশুৱে কি কৈছে ইয়াতে? তাতে যীশুৱে তেওঁ ক'লে, তুমি সকলো নহয়, কিবা 38, এইয়ে প্ৰধান আৰু প্ৰথম আজ্ঞা। কোনটো? সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিতেৰে প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, এইটোৱে প্ৰধান আৰু প্ৰথম আজ্ঞা। আৰু দ্বিতীয়টো নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ মৰম কৰা, এই বুলি প্ৰভুৱে কৈছে। তেতিয়াতো সেই এক্সপাৰ্টটো জানে এইটো প্ৰথম আৰু প্ৰধান বুলি। সি উত্তৰ দিলে দেখোন। এতিয়া মই কি কৰোঁ? চুপচাপ। পিছত প্ৰশ্ন কৰিবলৈ কোনেও সাহস নকৰিলে বুলি কৈছে বাইবেল। এতিয়া ইয়াতো প্ৰভুৱে কৈছে সকলো প্ৰাণ, সকলো মন, সকলো শক্তিৰে ঈশ্বৰক প্ৰেম কৰা, সেইটো কৈছে। আৰু প্ৰভু যীশুৱে মানুহবিলাকক চাই মৰম লাগিলে বুলি কৈছে। বহুত মানুহ, তেওঁলোক ৰখীয়া নোহোৱা মেৰৰ নিচিনা চেদেলি ভেদেলি হৈ গৈ আছে, দুখিত আৰু ক্লান্ত হৈছে। এইটো কাৰণে ঈশ্বৰবিলাকক কৈছিলে, শস্য সৰহ বনোৱা তাক,
বহুত মানুহ আছে, কিন্তু প্ৰচাৰ কৰিবলৈ কাম কৰিবলৈ মানুহটো কমতি আছে। এইকাৰণে পিতৃ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা বনোৱা পঠাবলৈ এইটো কৈছে। এতিয়া ইয়াতো আমি পালোঁ প্ৰভুৱে কি কৈছে, সকলো বস্তুতকৈ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, সেইটো প্ৰেম কৰিবলৈ প্ৰভুৱে আহ্বান জনাইছে। আমি বাৰু সঁচাকৈ হৃদয়ৰ পৰা প্ৰভু প্ৰেম কৰোঁনে? আপুনিহে জানে আপোনাৰ মনৰ কথাটো। সকলো শক্তিৰে সকলো প্ৰাণেৰে তেওঁক মৰম কৰোঁনে নে নকৰোঁ? আমি পাৰফেক্ট নোৱাৰিব পাৰোঁ, কিন্তু চেষ্টাটো কৰিছোঁনে? আছেনে হৃদয়ত ঈশ্বৰৰ প্ৰতি মৰমটো? এইটো আপুনি ভাবক মনত। খ্ৰীষ্টৰ প্ৰেমে আমাক বাধ্য কৰিছে তেওঁক প্ৰেম কৰিবলৈ আৰু তেওঁৰ কাম কৰিবলৈ বুলি পাচনি পৌলে বাইবেলত লিখি থৈ গ'ল। ঈশ্বৰে নিজৰ পুত্ৰক আপোনাৰ কাৰণে মোৰ কাৰণে মৰম কৰি দান দি দিলে। দান ঘূৰাই পোৱাৰ আশাৰে দিয়া নাই, দান দিছে। আৰু প্ৰভু যীশুৱে আপোনাক মোক আমাক গোটেই পৃথিৱীৰ মানুহক মৰম কৰি নিজকে বলি দিলে। আৰু তেওঁ নিজকে বাৰে বাৰে বলি উৎসৰ্গ কৰিবলৈ যে সোমালে নে নহয়, পুৰোহিতবিলাকৰ দৰে এবাৰতে তেওঁ বলি দিছিলে নিজকে। এতিয়া সেই খ্ৰীষ্টৰ মৰমে আপোনাক ঈশ্বৰৰ কাৰণে জীয়াই থাকিবলৈ, ঈশ্বৰৰ কাৰণে কাম কৰিবলৈ, ঈশ্বৰৰ কাৰণে নিজৰ ল'ৰা ছোৱালীৰ যত্ন ল'বলৈ, ঈশ্বৰৰ কাৰণে মণ্ডলীৰ দুৰ্বল ভাই ভনীবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ উদগনি দিয়েনে? সঁচাকৈ ঈশ্বৰৰ কাৰণে মই জীয়াই থাকিম বুলি প্ৰেৰণা যোগাইছেনে অন্তৰত? না একোৱে ভাবা নাই? সঁচাকৈ মৰম কৰে? আমি নিজকে প্ৰশ্ন কৰোঁ, সঁচাকৈ প্ৰভুক প্ৰেম কৰোঁনে? 2 Corinthians chapter 5 verse 14 and 15. 2 Corinthians chapter 5 verse 14 and 15. দ্বিতীয় কৰিন্থিয়া 5 অধ্যায় 14-15 পদ আমি পঢ়িম। কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে, কিয়নো আমি নিশ্চয় কৰিলোঁ যে সকলোৰে নিমিত্তে এজনা মৰিল, এতেকে সকলো মৰিল। আৰু তেওঁ সকলোৰে নিমিত্তে মৰিল এই আশয়েৰে যেন জীৱন পোৱাবিলাকে নিজৰ নিমিত্তে আৰু নিজে তেওঁবিলাকৰ অৰ্থে মৃত্যুভোগ কৰা আৰু পুনৰুত্থিত হোৱা জনাৰ নিমিত্তেহে যেন জীয়ে। এইটো পৌল, পাচনি পৌল, তেওঁ খ্ৰীষ্টৰ মৰমে খ্ৰীষ্টক নজনা আগত খ্ৰীষ্টিয়ানবিলাকক তাৰণা কৰিছিলে, লণ্ড ভণ্ড কৰিছিলে। কিন্তু যীশুক দেখাৰ পিছত, লগ পোৱাৰ পিছত তেওঁৰ জীৱনটো সম্পূৰ্ণ সলনি হ'ল। আৰু যীশুৰ মৰমে তেওঁক সীমাবদ্ধ কৰি ৰাখিছে, মানে বাধ্য কৰাইছে। এইটো কৈছে, The love of Christ compels me to live for him, to preach the gospel. এনেকা অসমীয়াটো সীমাবদ্ধ। আমাক প্ৰেমৰ ভিতৰতে ৰাখিছে, বাধ্য কৰিছে খ্ৰীষ্টৰ প্ৰেমে, এইটো কৈছে। আৰু আমি নিশ্চয় কৰিলেও সকলোৰে নিমিত্তে এজনা মৰিল। আমি আটাইবোৰে আমাৰ পাপৰ কাৰণে মৰিব লগা আছিলে, কিন্তু আটাইৰে কাৰণে যীশু মৰিল, গতিকে সকলোৱে মৰা বুলি ধৰি ল'লে। এতিয়া আমি মন পালতাই তেওঁলৈ ঘূৰি আহিলে অনন্তকালৰ বাবে পাপৰ ক্ষমা পায় আৰু অনন্ত জীৱনৰ ভাগী হয়। গতিকে শাস্ত্ৰ মতে আমি যেতিয়া পৰিত্ৰাণ পালোঁ, নতুন জন্ম হ'লোঁ, অনন্ত জীৱনৰ ভাগী হ'লোঁ, এতিয়া সকলোৰে নিমিত্তে মৰিল, সেইকাৰণে জীৱন পোৱাবিলাকে নিজৰ নিমিত্তে নিজে
আমি বাইবেলৰ পৰা স্পষ্টকৈ পাই থাকোঁ, আমি জীৱন পালোঁ। কি জীৱন? অনন্ত জীৱন। আৰু যদি আমি অনন্ত জীৱনৰ ভাগী হ'লোঁ, পালোঁ, তেতিয়াহ'লে আমি নিজৰ পেটৰ কাৰণে, পৰিয়ালৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে মাত্ৰ জীয়াই নাথাকি যিজনে আমাক অনন্ত জীৱন দিলে সেই ঈশ্বৰৰ কাৰণে জীয়াই থাকিব লাগে। সেই ঈশ্বৰৰ কাৰণে জীয়াই থাকিব লাগে মানে এই শৰীৰত জীয়াই থকাটো মাত্ৰ নহয়, তেওঁৰ কাৰণে আপুনি কাম কৰিব লাগিব। কাম কৰিবলৈ হ'লে আমাৰ শক্তি দিব লাগিব, মনটো দিব লাগিব, সকলো শক্তিটো দিব লাগিব। শক্তিটো কি কি জানে আপোনালোকে? সেইটো দিব লাগিব। এনেই কথা মুখেৰে নহয়, মুখেৰে নহয় ভাই, ভূঁইও ৰুব লাগিব। পুৰণি কালৰ গীত, কথা মাতো কৈ থাকিলে নহয় ন, পথাৰত হাল বাব লাগিব, কঠীয়া ৰুব লাগিব, তেহে বতৰত ধান পাব। এতিয়া প্ৰভুৰ কাৰণে আমি জীয়াই থাকিব লাগে, নিজৰ কাৰণে নহয়। তেওঁবিলাকৰ অৰ্থে মৃত্যুভোগ কৰা। কোনে মৃত্যুভোগ কৰিছিলে? প্ৰভু যীশুৱে। আৰু কোনে জি উঠিছিলে? প্ৰভু যীশুৱে। এতিয়া তেওঁৰ কাৰণেহে আমি জীয়াই থাকিব লাগে, কাম কৰি কৰি। সেইটো আমি এতিয়ালৈকে কৰি আহিছোঁ আৰু কৰিব লাগিব। আমাৰ লক্ষ্য আৰু উদ্দেশ্যটো কি? আমি নিজে নিজৰ ভৰিত থিয় হৈ এই ৰাজ্যত, এই দেশত সুবাৰ্তা প্ৰচাৰ কৰিব লাগিব। ৰাইজে নখ জোকাৰিলে নৈ বয়। এইটো সঁচাকৈ দীঘল দীঘল নখ থকাটো ঝনঝনাই বজালে নদী বব নেকি? কথাটো কি? এটুপ এটুপ বৰষুণে বানপানী কৰে। ঈশ্বৰৰ কাৰণে যদি আপুনি জীয়াই থাকে, আপুনি 1 টকা, কোনোবা 2 টকা, কোনোবা 3 টকা এইদৰে জমা কৰি পিছত এইটো ঈশ্বৰৰ কাম কৰিব পাৰিব। আৰু যদি সকলোৱে নখটো নজোকাৰে, মৰমটো আহিব লাগিব, হৃদয়ৰ পৰা আহিব লাগিব, শক্তিৰে আহিব লাগিব, আৰু সেইদৰেহে আমি স্বাৱলম্বী হ'ব পাৰিম। এইদৰেহে আমি সুবাৰ্তা প্ৰচাৰ কৰিব পাৰিম। আৰু তাৰ কাৰণেহে আমাক পৰিত্ৰাণ দিলে। উদ্দেশ্যটো সেইটো। এতিয়া আমি প্ৰভুৰ কাৰণে জীয়াই থাকোঁ। প্ৰিয়সকল, প্ৰভুক ধৰি থকা আৰু প্ৰেমেৰে তেওঁৰ আজ্ঞা পালন কৰা বুলি কৈছে। ধৰি থাকিব লাগিব। ক'ত থাকে প্ৰভুৱে ধৰি থাকিবলৈ? মণ্ডলীত, সহভাগিতাত ঈশ্বৰ থাকে, আৰু তেওঁৰ লগত মণ্ডলীত থাকে মানে প্ৰভুৰ লগত থাকি থকা। সেইটোৰ কাৰণে প্ৰভুক ধৰি থকা আৰু প্ৰেমেৰে তেওঁৰ আজ্ঞা, তেওঁৰ কথাটো মানি চলা। সেইটো পদে Proverbs 22 verse 5, সেইটো পদে 22 অধ্যায় 5 পদ। সেইটো পদে 22 অধ্যায় 5 পদ পঢ়িম। কুটিল লোকৰ পথত কাঁইট আৰু ফান্দ থাকে, যিকোনোৱে নিজ প্ৰাণ সাৱধানে ৰাখে, তেওঁ সেইবোৰৰ পৰা দূৰত থাকে। অনেক কুটিল মানুহ আছে ভাই ভনীবিলাক, ঈশ্বৰৰ কাম নকৰিবলৈ, ঈশ্বৰৰ কাৰণে জীয়াই নাথাকিবলৈ বিপৰীত কথা ক'ব পাৰে। কিন্তু আমি অনন্ত জীৱনৰ ভাগী হোৱা, জীৱন পোৱা সকলে, যিজনে আমাৰ কাৰণে মৰিলে, যিজনে আমাৰ কাৰণে জি উঠিল, তেওঁৰ গৌৰৱৰ কাৰণেহে জীয়াই থাকিব লাগে। সেই কুটিলবিলাকৰ পৰা আমি নিজক আঁতৰাই ৰাখিব লাগিব। এইকাৰণে কি কৈছে? যিকোনোৱে নিজ প্ৰাণ সাৱধানে ৰাখে, তেওঁ সেইবোৰৰ পৰা দূৰত থাকি, কুটিল মনৰ মানুহবিলাকৰ পৰা। কুটিল, এনেকুৱা কুটিল মনৰ মানুহ আছে। তাৰপিছত যোহন, শুভবাৰ্তা যোহন 13 অধ্যায় 34-35, Gospel John chapter 13,
34 to 35. Gospel John, chapter 13, 34 to 35. পঢ়িম। মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ যে তোমালোকে যেন পৰস্পৰে প্ৰেম কৰা। মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ তেনেকৈ তোমালোকেও যেন পৰস্পৰে প্ৰেম কৰা। তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা তেন্তে তোমালোক যে মোৰ শিষ্য ইয়াক তাৰ দ্বাৰা সকলোৱে জানিব। প্ৰভুৱে বহুত আচৰিত কথা কৈছিল। প্ৰেমৰ কথা বহুত আছে। ইয়াতে মই তোমালোকক নতুন আজ্ঞা দিছোঁ, পুৰণি আজ্ঞাটো নহয়। পুৰণি আজ্ঞাটো পালন কৰি কোনো মানুহে পাপৰ পৰা পৰিত্ৰাণ পাব নোৱাৰাৰ কাৰণে যীশু আহিব লগা হ'ল। এতিয়া প্ৰভু যীশুৱে কি কৈছে? তেওঁ আমাক উদ্ধাৰ কৰিলে, নতুন আজ্ঞা তেওঁ আমাক দিছে। সেইটো কঠিন নহয়, টান নহয়। কি কৈছে? নতুন আজ্ঞা দিওঁ যে তোমালোকে ইজনে সিজনে মৰম কৰা, পৰস্পৰে প্ৰেম কৰা। মই যেনেকৈ তোমালোকক মৰম কৰিলোঁ। কেনেকৈ মৰম কৰিছে প্ৰভুৱে? আপুনি জানো যোগ্য, মই জানো যোগ্য, আমি জানো যোগ্য। বাইবেলে কৈছে আমি পোক মাথোন, ফৰিং, কেঁচুবোৰৰ নিচিনা, একো নহয়। ঈশ্বৰৰ দেখাত একো নহয়, তথাপি প্ৰভুৱে মৰম কৰিলে। মই যেনেকৈ প্ৰেম কৰিলোঁ তেনেকৈ তোমালোকেও যেন পৰস্পৰে প্ৰেম কৰা। আমাৰ একো যোগ্যতা নাই। আমাৰ ভাল কামৰ কাৰণে, ভাল মানুহৰ কাৰণে, জ্ঞান থকাৰ কাৰণে পৰিত্ৰাণ পালোঁ এনে কথা নহয়। তেওঁ আমাক মৰম কৰিলে। কিমান মৰম কৰিলে? ইমান। আৰু ইয়াৰ পৰা হাতটো নাযায়। মৰিলে। কোনেও আনৰ কাৰণে মৰিব নোৱাৰে। যীশুৱে আপোনাৰ কাৰণে মৰম কৰিছে। গতিকে ইজনে সিজনে মৰম কৰা, এইটো কৈছে প্ৰভুৱে কৈছে সেইটো। আৰু 14 অধ্যায়, তাৰ ৰাইট চাইডত 14 অধ্যায় 15 পদ, চেপ্টাৰ 14 verse 15 পঢ়িম। তোমালোকে যদি মোক প্ৰেম কৰা তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰা। এতিয়া যদি মোক মৰম কৰা, মোৰ কথাবোৰ মানি চলা। কি কথা ক'লে তেওঁ? কি আজ্ঞা আছিলে? পৰস্পৰ প্ৰেম কৰা। মই যেনেকৈ তোমালোকক মৰম কৰিলোঁ তোমালোকেও ইজনে সিজনে মৰম কৰা আৰু শুভবাৰ্তা প্ৰচাৰ কৰা। দিন যিমান ওচৰ দেখে সিমানেই সহভাগিতাত থাকা, সেইটো কৈছে। তেতিয়া কি বুলি কৈছে? জগতে আমি যীশুৰ মানুহ, যীশুৰ বিশ্বাসী বুলি জানিব, সেইটো কৈছে। এতিয়া যীশুক প্ৰেম কৰা মানে তেওঁ শিকোৱা কথাবোৰ মানি চলা। 23-24 পদ একে অধ্যায়তে 23-24 পঢ়িম। যীশুৱে উত্তৰ দি তেওঁক ক'লে, কোনোৱে যদি মোক প্ৰেম কৰে তেন্তে তেওঁ মোৰ বাক্য পালন কৰিব। মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব আৰু আমি তেওঁৰ ওচৰলৈ আহি তেওঁৰে সৈতে নিবাস কৰিম। যিজনে মোক প্ৰেম নকৰে সেইজনে মোৰ বাক্য পালন নকৰে। আৰু এই যি বাক্য তোমালোকে শুনিবলৈ পাইছা সি মোৰ নহয়, কিন্তু মোক পঠোৱা পিতৃৰহে। ইমান আচৰিত কথা প্ৰভুৱে কৈছে। যীশুৱে কৈছে যে কোনোবাই যদি মোক মৰম কৰে তেনেহ'লে মোৰ কথাবোৰো মানি চলিব, পালন কৰিব। আৰু কোনে মৰম কৰিব কৈছে? পিতৃ ঈশ্বৰে। মই আৰম্ভণিতে কৈছিলোঁ সকলো মানুহে মৰম পোৱাটো বিচাৰে, শ্ৰদ্ধা পোৱাটো বিচাৰে। এতিয়া আমি যদি যীশুৰ কথাটো মানি চলোঁ তেতিয়াহ'লে পিতৃ ঈশ্বৰ, যিজন সৰ্বপৰিজনা, যিজনে সকলো বস্তু দিব পাৰে, তেওঁ আমাক মৰম কৰিব বুলি কৈছে।
আৰু ইয়াতে প্ৰতিজ্ঞা কৰিছে প্ৰভুৱে, আমি মানে এজনটো মইটো আমি ক'ব নোৱাৰোঁ। ইয়াতে তৃতীয় ঈশ্বৰৰ কথাটো আকৌ আহিল। পিতৃ ঈশ্বৰ, পুত্ৰ ঈশ্বৰ, পবিত্ৰ আত্মা ঈশ্বৰ, তিনিজনে একেই তিনিজন। আমি কি ক'লে ইয়াত তেওঁৰ ওচৰলৈ আহি তেওঁৰ সৈতে নিবাস কৰিব। তাৰমানে পবিত্ৰ আত্মা আমাৰ লগত আহে আৰু থাকে। এইটো কৈছে যদি মৰম কৰে। আৰু যিজনে মোক মৰম নকৰে সেইজনে মোৰ কথাও পালন নকৰে। আৰু এই বাক্য তোমালোকে শুনিবলৈ পাইছা, সেইটো মোৰ নহয়, মোক পঠোৱা পিতৃৰহে। আৰু মই এতিয়া যিবোৰ কথা কৈ আছোঁ মোৰ নহয়, যীশুৰহে হয়। মই নিজৰ কথা কোৱা নাই, ইয়াত যীশুৰ কথা কৈ আছোঁ। যীশুৱে যিটো কথা কৈ আছিলে তেওঁৰ নহয়, তেওঁ পঠোৱা জনাৰহে। এইটো কৈছে। এতিয়া যীশুক প্ৰেম কৰা মানে তেওঁ কোৱা কথাবোৰ মানি চলা। এতিয়া চলমনে আমাক কৈছে ঈশ্বৰৰ দয়াক তেওঁৰ পৰিচৰ্যা কৰি হৃদয়েৰে সঁহাৰি জনাব লাগে। চলমন ৰজা আটাইতকৈ জ্ঞানী ধনী। তেওঁ কি কৈছে, ঈশ্বৰে যে আমাক মৰম কৰে তাক আমি কেনেকৈ ৰেছপন্স দিব? তেওঁৰ কাম কৰাৰ দ্বাৰাই। এইটো সঁহাৰি জনাব লাগে তেওঁৰ মৰম। এতিয়া ঈশ্বৰৰ পৰা আমি পাব, তাৰপিছত আমি তেওঁক আকৌ দিব লাগিব। কেনেকৈ? তেওঁৰ কাম কৰাৰ দ্বাৰাই। ৰেছপন্স। বাইবেলটো চাওঁ। প্ৰথম ৰাজাৱলী 1 Kings chapter 8. 1 Kings chapter 8, 56 to 61. Chapter 8, 56 to 61. প্ৰথম ৰাজাৱলী আৰু অধ্যায় 56 পদৰ পৰা 61 পদলৈ। পঢ়ে। যিজনাই নিজৰ সকলো প্ৰতিজ্ঞা অনুসাৰে নিজৰ প্ৰজা ইছৰাইলক বিশ্ৰাম দিছে, সেই যহোৱা ধন্য হওক। তেওঁ নিজ দাগ মচিৰ দ্বাৰাই প্ৰতিজ্ঞা কৰিছিল। সেই উত্তম প্ৰতিজ্ঞাৰ এটি কথাও বিফল হোৱা নাই। আৰু আমাৰ ঈশ্বৰ যহোৱা যেনেকৈ আমাৰ ওপৰ পিতৃবিলাকৰ লগত আছিল, তেনেকৈ তেওঁ আমাৰ লগত থাকক। আমাক ত্যাগ নকৰক, আমাক এৰি নাযাওক। তেওঁৰ সকলো পথত চলিবলৈ আৰু আমাৰ পূৰ্বপুৰুষবিলাকক দিয়া তেওঁৰ আজ্ঞা বিধি আৰু শাসন প্ৰণালী পালন কৰিবলৈ আমাৰ মন নিজলৈ আকৰ্ষণ কৰক। আৰু যহোৱাই যে ঈশ্বৰ, তেওঁৰ বাহিৰে আৰু কোনো ঈশ্বৰ নাই। ইয়াক পৃথিৱীৰ সকলো জাতিয়ে জানিবৰ নিমিত্তে দিনে দিনে যেনে প্ৰয়োজন, তেনেকৈ তেওঁ নিজ দাস আৰু নিজ প্ৰজা ইছৰাইলৰ বিচাৰ নিষ্পত্তি কৰিবলৈ এই যে সকলো কথাৰ দ্বাৰাই মই যহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ, মোৰ এই সকলো কথা দিনে ৰাতিয়ে আমাৰ ঈশ্বৰ যহোৱাৰ আগত উপস্থিত হৈ থাকক। এই হেতুকে আজিৰ দৰে তেওঁৰ বিধিমতে আচৰণ কৰিবলৈ আৰু তেওঁৰ আজ্ঞা পালন কৰিবলৈ আমাৰ ঈশ্বৰ যহোৱাৰ আগত তোমালোকৰ মন সিদ্ধ হওক। এইটো চলমন ৰজাৰ আটাইতকৈ দীঘলীয়া প্ৰাৰ্থনা। চলমন ৰজাই মন্দিৰ প্ৰতিষ্ঠা কৰাৰ সময়ত এই 8 অধ্যায়টো প্ৰাৰ্থনা কৰিছিলে। বহুত দীঘলীয়া। এতিয়া তেওঁ উল্লেখ কৰিছে ঈশ্বৰে প্ৰতিজ্ঞা কৰা আদি পিতৃসকলৰ লগত তেওঁ আছিল আৰু গাখীৰ মৌজোল বৈ থকা দেশত লৈ যাম বুলি কোৱাটো লৈ আহিছে, এটাও বিফল হোৱা নাই। এতিয়া
এইদৰে হৈ থাকক এই কথাটো কৈছে। এতিয়া 61 পদৰ কথাটো আমি মন দিওঁ হওক। ইয়াতে এই হেতুকে আজিৰ দৰে তেওঁৰ বিধিমতে আচৰণ কৰিবলৈ আৰু তেওঁৰ আজ্ঞা পালন কৰিবলৈ আমাৰ ঈশ্বৰ জীৱাৰ আগত তোমালোকৰ মন সিদ্ধ হওক। প্ৰভু যীশুৱে কৈছিলে, কি কৈছিলে? যিজনে মোক মৰম কৰে তেওঁ মোৰ আজ্ঞাবোৰ পালন কৰিব। আৰু পিতৃ ঈশ্বৰে সেইজনক প্ৰেম কৰিব আৰু আমি তেওঁৰ লগত থাকিম। এতিয়া সেই ঈশ্বৰক প্ৰেম কৰিবলৈ আমাৰ মন সিদ্ধ হওক। আমিও তেওঁলোকৰ দৰে সিদ্ধ মনেৰে, শুদ্ধ মনেৰে ঈশ্বৰক প্ৰেম কৰোঁ হওক। এতিয়া তেওঁৰ সন্তান চলমন, দাউদৰ আদেশ, চলমনক দাউদ ৰজাই আদেশ দিছিলে। তেওঁ কি কৈছিলে? সকলো হৃদয়েৰে, সকলো মনেৰে ঈশ্বৰক মৰম কৰিলে ঈশ্বৰে তোমাক প্ৰেম কৰিব। আৰু যদি ঈশ্বৰক তুমি এৰি দিয়া তেতিয়াহ'লে ঈশ্বৰেও তোমাক চিৰকালৰ বাবে এৰি দিব। মৰাৰ আগতে দাউদ ৰজাই নিজৰ মৰমৰ ল'ৰা চলমনক বুজাইছিলে। আমি নিজ সন্তানক যত্নেৰে শিকোৱা কথাটো পাইছোঁ। দাউদে এৰা নাই, তেওঁ শিকাইছিল আৰু তেওঁ মৰাৰ আগে আগে এই কথাটো কৈছিল। চাওকচোন, প্ৰথম বংশাৱলী 28 অধ্যায় 9 পদ, 28 অধ্যায় 9 পদ, First Chronicles 28 verse 9, 28 verse 9, First Chronicles, প্ৰথম বংশাৱলী 28 অধ্যায় 9 পদ, 493 পৃষ্ঠাত আছে। পঢ়িম। আৰু হে ভূপা চলোমন, তুমি তোমাৰ পিতৃৰ ঈশ্বৰক জানিবা আৰু সৰল চিত্তেৰে ও সন্তুষ্ট মনেৰে তেওঁৰ আৰাধনা কৰিবা। কিয়নো জিহুৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে আৰু সকলোৰে কল্পনাকো বুজে। তুমি যদি তেওঁক বিচাৰা তেন্তে তুমি তেওঁক পাবা, কিন্তু যদি তেওঁক ত্যাগ কৰা তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব। ভাই ভনীসকল, কিমান আচৰিত সত্য বাক্য, কিমান মৰমেৰে কৈছে চলমনে নিজৰ ল'ৰা চলমনক। হে বোপা চলমন, তোমাৰ পিতৃৰ ঈশ্বৰক জানিবা। মানে কি কৈছে? দাউদে যি ঈশ্বৰক সেৱা কৰে, মোৰ ঈশ্বৰক কোৱা নাই, তোমাৰ পিতৃৰ ঈশ্বৰক। মানে দাউদে তেওঁ সেৱা কৰি আহা, তেওঁ সকলো সংকট, সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰি আনিছিলে। আৰু ঈশ্বৰে তেওঁক একেবাৰে বুঢ়া বয়সত শান্তিৰে এই পৃথিৱীৰ পৰা বিদায় হ'বলৈ দিছিল। তাৰ আগত তেওঁ চলমনক ভালকৈ কৈছিলে, বোপা চলমন, তুমি তোমাৰ পিতৃৰ ঈশ্বৰক জানিবা। আৰু কেনেকৈ সেৱা কৰিবলৈ কৈছে? সৰল চিত্তেৰে ও সন্তুষ্ট মনেৰে তেওঁৰ আৰাধনা কৰা। সৰল অন্তৰেৰে আৰু সন্তুষ্ট মনেৰে ঈশ্বৰক সেৱা কৰিব লাগিব। আমি কেনেকৈ কৰিছোঁ প্ৰিয়? একেবাৰে চিম্পলিচিটি, ছেটিছফাই মনেৰে ঈশ্বৰক আৰাধনা কৰিব লাগে, ঈশ্বৰৰ সেৱা কৰিব লাগে। ঈশ্বৰে সেৱা কৰা মানেতো আমি শিকি থাকোঁ, ইয়াত আহি অলপমান গান গোৱা, বাইবেল পঢ়া, ইমানেই নহয়। জীয়াই থাকি ঈশ্বৰৰ কাম কৰা। এতিয়া আকৌ কি কৈছে? কিয়নো জিহুৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে। হৃদয়টো তেওঁ বিচাৰে, ৰিচাৰ্চ কৰে। আমাৰ সকলোৰে মনটো ঈশ্বৰে বিচাৰে, ৰিচাৰ্চ কৰে। আৰু কি ক'লে? সকলোৰে কল্পনাকো বুজে।
আমি ইয়াত বহি থাকোঁতে কেনেকুৱা, ওলাই যাওঁতে কেনেকুৱা, ঘৰত থাকোঁতে কেনেকুৱা, বাহিৰত থাকোঁতে কেনেকুৱা, আটাইবোৰ তেওঁ জানে। দাউদে সেইটো কাৰণে কৈছিলে, মোৰ উঠা বহা সকলোকে তুমি জানা। এতিয়া চলমনক আকৌ কৈছিলে, কল্পনাটোক বুজি তুমি যদি তেওঁক বিচাৰা তেন্তে তুমি তেওঁক পাবা। চলমন ৰজাই যেতিয়া ঈশ্বৰক বিচাৰি প্ৰাৰ্থনা কৰিছিলে, তেওঁ 2 বাৰ দেখা দিছে ঈশ্বৰে, 2 বাৰ। আৰু তোমাক কি বৰ লাগে খোজা বুলি কওঁতে তেওঁ কি কৈছিলে, মই সৰু ল'ৰা। সৰু মানে সৰু ল'ৰাটো নহয়, অভিজ্ঞতা নাই, প্ৰথম ৰজা, আৰু তোমাৰ মনোনীত জাতি ইছৰাইল বালিৰ নিচিনা, তেওঁবিলাকক ন্যায় বিচাৰ কৰা, শাসন কৰাটো মোৰ কাৰণে সম্ভৱ নহয়, মোক জ্ঞান লাগে। সেইটো কাৰণে ঈশ্বৰ ইমানেই সন্তুষ্ট হ'ল, ঈশ্বৰে কি কৈছে, তুমি তোমাৰ শত্ৰুৰ জীৱনটো বিচৰা নাই, তুমি ধন সম্পত্তি বিচৰা নাই, আয়ুস বিচৰা নাই, কিন্তু তুমি ইছৰাইল জাতিক ন্যায় বিচাৰ দিবৰ কাৰণে জ্ঞান বিচাৰিলা, সেইটো দিয়া হ'ব। আৰু তুমি নিবিচৰা সম্পত্তি আৰু সকলো ঐশ্বৰ্য জ্ঞান, সেইটো দিয়া হ'ব। সঁচাকৈ দিছে। তেওঁক বিচৰা সময়ত জয় জয় মই আছিলে। আকৌ ৱাৰ্ণিং হিচাপত বাপেকে কি কৈছিলে, বাপেকে কৈছিলে, কিন্তু এই কিন্তুটো বহুত ডাঙৰ, কিন্তু যদি তেওঁক ত্যাগ কৰা তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব। চলমনে দেউতাকৰ কথা ল'লেনে? ইমান যত্নেৰে শিকাইছিলে। নিশ্চয় ৰাজকুমাৰবিলাকৰ আগতো দাউদে বীণা বজাই কিমান ধুনীয়াকৈ ঈশ্বৰৰ কথা কৈছে হ'বলা। এটা এটাকৈ লিখিলে জগতখনে নজৰিব। আৰু স্পেচিয়েলি তেওঁ ৰজা হ'ব, দেশ শাসন কৰিব লাগে, ৰজা কেনেকুৱা হ'ব লাগিব এইটো কৈছে। আৰু যদি তুমি ঈশ্বৰক ত্যাগ কৰা, তেওঁ তোমাক চিৰকালৰ বাবে ত্যাগ কৰিব। যেতিয়া তেওঁ ঈশ্বৰক বিচাৰি আছিলে, জ্ঞানো দিলে, তাৰপিছত সকলো দিলে, কিন্তু লাহেকৈ কি কৰিলে? চলমনে কি কৰিলে? অবাধ্য হ'ল নহয় জানো? আমি জানো। ডাইৰেক্ট অপজিটটো কৰিছিলে চলমনে। মিছৰৰ ৰাজকুমাৰীটোকে প্ৰথম বিয়া পাতিছে। এইটো মিছৰলৈ ঘূৰি নাযাবা, পৰজাতি ছোৱালী বিয়া নাপাতিবা, ডাইৰেক্ট অপজিট। তাৰপিছত পৰজাতি বিয়া পাতিব নালাগে, আৰু ৰজাই অনেক ঘৈণীয়েক ল'ব নাপায়, মদ খাব নালাগে, বহুত ঘোঁৰা ল'ব নালাগে, ধন সম্পত্তি বহুত গোটাব নালাগে, সম্পূৰ্ণ বিপৰীত কৰিলে। ঘোঁৰাও হাজাৰ হাজাৰ ঘোঁৰা জমা কৰিলে, আৰু ঘৈণীয়েকেও ৰাণীও কিমান আনিলে। এইটো একেবাৰে বাধা কৰা জাতিবিলাকৰ পৰা আনিছে। এজনী দুজনী নহয়, 700জনী ৰেজিষ্টাৰ ৰাজকুমাৰী, আৰু সেই 700জনীৰ লগত লিগিৰি কাম কৰাটো ঘৈণীয়েকে হয় 1000জনী। বাইবেলৰ বিপৰীত কৰিলে। তাৰপিছত লাষ্টত গৈ নিজে মূৰ্তিটোকে পূজা কৰিলে। সেইটোৰ কাৰণে তেওঁৰ নামটো নাই। বিশ্বাসত বীৰসকলৰ নাম ইব্ৰী 11 অধ্যায়ত আছে, তেওঁৰটো নাই, তেওঁৰ নামটো নাই। সেইকাৰণে বাপেকৰ কথাটো খাটিলে, যেতিয়া বিচাৰিব ঈশ্বৰক পাবা। সেই সময়ত কিমান ভাল আছিলে, কিন্তু ঈশ্বৰক এৰা সময়ত ঈশ্বৰেও তেওঁক এৰিলে, আৰু বহুত তাৰ নামটো থাকি নগ'ল। সেইটো খ্ৰীষ্টৰ প্ৰেমেৰে অনুপ্ৰাণিত হোৱা, পাৰ্টি খাই ফুৰা, ৰং চোৱা, তাত মত্ত থকাটো অস্বীকাৰ কৰা বুলি কৈছে বাইবেল। পাৰ্টি খাবলৈ ক'ৰবা বাৰ্থডে বোলে, পিকনিক বোলে, কিবা বোলে, সেইবিলাকতো ভৰিটো এটাটো আগতে দাং খাই থাকে নহয়। পিকনিক খোৱাটো বেয়া কথা নহয়, মই এইটো বেয়া বুলি কোৱা নাই,
কিন্তু বেলেগ কামত হ'লে ভৰিটো আগতে দাং খায়। ঈশ্বৰৰ কাৰণে ত্যাগ কৰিব লাগে বুলি ক'লেতো দুখ পায়। অথনি আমি শাস্ত্ৰত কি পাইছোঁ? আমি অনন্ত জীৱন পালোঁ, আৰু আমাৰ কাৰণে যিজনে মৰিল, জি উঠিল, আমি অনন্ত জীৱন পালোঁ, তেওঁৰ কাৰণেহে জীয়াই থাকিব লাগে। সেইটো বাইবেলে কি কৈছে? মই এনে কোৱা নাই, বাইবেলে কৈছে ৰংগ ৰসবিলাকক ইণ্টাৰেষ্ট নিদিবা, মন নিদিবা। ৰোমিয়া 13 অধ্যায়, Romans chapter 13 verse 13-14. পঢ়িম। Romans chapter 13 verse 13-14, ৰোমিয়া 13 অধ্যায় 13-14 পদ পঢ়িম। ৰংগৰস আৰু মত্ততা, লম্পটতা আৰু কামাবিলাক, বিবাদ আৰু ঈৰ্ষা এইবোৰ নকৰি দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁ। কিন্তু তোমালোকে প্ৰভু যীশুখ্ৰীষ্টক পিন্ধা, আৰু অভিলাষ পূৰ কৰিবৰ অৰ্থে নিজ নিজ মাংসৰ নিমিত্তে একো আয়োজন নকৰিবা। ইমান ক্লিয়াৰকৈ কৈছে বাইবেলে। ৰংগৰস, মত্ততা, লম্পট কামাবিলাক বহুত বেয়া কথা হয়। এইবিলাক চবে বুজি পাইছে না নাই নাজানো, কিছুমানৰ কাৰণে অলপ টান হ'ব পাৰে। এতিয়া কাজিয়া পেচাল, ঈৰ্ষা এইবোৰ নকৰি দিনৰ উপযুক্ত আচৰণ কৰোঁ। দিন মানে ঈশ্বৰক কৈছে, পোহৰ মানে ঈশ্বৰ। আমি ঈশ্বৰৰ সন্তান হৈছোঁ যেতিয়া, অনন্ত জীৱন পোৱা মানুহ যেতিয়া, সেই ঈশ্বৰৰ মানুহবিলাকৰ দৰে আচৰণ কৰোঁ। শিষ্টাচৰণ, ভাল আচৰণ, সেইটো কৈছে। এতিয়া কিন্তু তোমালোকে যীশুক পিন্ধা বুলি কৈছে। কেনেকৈ পিন্ধিব আকৌ যীশু? যীশুৱে জগতত থকা সময়ত তেওঁ সম্পূৰ্ণ মানুহ আছিলে। আপোনাৰ নিচিনা, মোৰ নিচিনা ভোক পিয়াহ লাগিছিলে। আপোনাৰ জীৱনত যেনেকৈ টেম্পটেশ্যন আহে, পৰীক্ষা, যীশুৰ জীৱনতো পৰীক্ষা আহিছিলে, কিন্তু তেওঁ পাপ নকৰিলে। আমি তেওঁৰ নিচিনা হওঁ, এইটো কৈছে। আৰু মাংসৰ নিমিত্তে একো আয়োজন নকৰিবা। পাপ স্বভাৱৰ কাৰণে, পাপ স্বভাৱটো সন্তুষ্ট কৰিবৰ কাৰণে একো নকৰিবা। এতিয়া আকৌ বাইবেলৰ আহ্বান জনাইছে, তাতে 12 পদত যদি চাওঁ, ৰাতিৰ অধিক ভাগ গ'ল, দিন ওচৰ চাপিল, এইকাৰণে আহা, আন্ধাৰৰ কৰ্ম এৰি থৈ পোহৰৰ সাজ পিন্ধোঁ। যি সময়ত পৌলে ৰোমিয়া মণ্ডলীলৈ লিখিছিলে, সেই তেতিয়াতকৈ এতিয়া আৰু একেবাৰে ৰাতিপুৱাটো ওচৰ। ৰাতিটো গ'ল অধিক ভাগ, ৰাতিপুৱা বোলে আৰু বেছি দিন নাই। কি কথা কৈছে? এতিয়া দিন হয় কি ৰাতিপুৱা? এই জগতটো আন্ধাৰ, পাপ আন্ধাৰ, সেইটো কৈছে বাইবেল। ৰাতিৰ অধিক ভাগ গ'ল, ৰাতিপুৱা বোলৈ প্ৰভু যীশু আহিবলৈ ওচৰ। এই জগতৰ কাৰণে পোহৰ হয় এতিয়া, আনন্দৰ দিন হয় এতিয়া, এনজয়মেণ্ট কৰাৰ সময় এতিয়া। কিন্তু তেওঁলোকৰ কাৰণে ৰাতি, ঘোৰ ৰাতি অন্ধকাৰ আহি আছে। আমাৰ কাৰণে ৰাতিপুৱা, প্ৰভু অহা সময়ত আমাৰ কাৰণে ৰাতিপুৱা। ৰাতি ক্ৰন্দন হ'ব পাৰে, ৰাতিপুৱা হৰ্ষিত হ'বা। এতিয়া আমাৰ দুখ কষ্ট হ'ব পাৰে, শাৰীৰিক, মানসিক, অৰ্থনৈতিক সকলো বিষয়তে দুৰ্বল হ'ব পাৰে, দুখ পাব পাৰে, খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে ঠাট্টা নিন্দা কৰিব পাৰে। কিন্তু আমাৰ কাৰণে ৰাতিপুৱা হ'ব। যি ৰাতিপুৱা হ'ব আৰু কেতিয়াও বেলিটো নুডুবে, তাৰ দৰ্জা খিৰিকীও বন্ধ নহয় কৈছে, কাৰণ ৰাতি নহয়, সদায় তাত আমি যামগৈ। কিমান আচৰিত আশা! সেই আশা লাজত নেপেলাই সঁচাকৈ আমি তাত গৈ আছোঁ। গতিকে ৰাতিৰ অধিক ভাগ গ'ল, দিন ওচৰ চাপিল, এইকাৰণে আহা প্ৰিয়সকল, আন্ধাৰৰ কৰ্ম এৰি থৈ
আন্ধাৰ মানে শয়তানৰ কাম, সেইবোৰ এৰি পোহৰৰ সাজ পিন্ধক। পোহৰ মানে ঈশ্বৰৰ সাজ পিন্ধি পেলাই অস্ত্ৰ শস্ত্ৰ। ক'ত আছে অস্ত্ৰ শস্ত্ৰ? এফিচিয়াছ 6 অধ্যায়ত আছে। তাত সেইটো পিন্ধিব লাগে আৰু ৰেডি হ'ব লাগে, সেইটো কৈছে। এতিয়া আমাৰ প্ৰতি ঈশ্বৰৰ প্ৰেম আমাক পবিত্ৰ হ'বলৈ চেষ্টা কৰিবলৈ দিয়া উচিত। ঈশ্বৰে আমাক ইমান মৰম কৰে, সেই মৰমে আমাক পবিত্ৰ হ'বলৈ চেষ্টা কৰিবলৈ দিয়া উচিত। বাধ্য ল'ৰা ছোৱালীবিলাকে কি কয়, মই যদি এই পথত যায় বা এই কামটো কৰে, মোৰ দেউতাই মোৰ মায়ে সাংঘাতিক দুখ পাব, সেইটো কাৰণে মই এইটো কৰিব নোৱাৰোঁ। এতিয়া আমি ঈশ্বৰৰ ল'ৰা ছোৱালীবিলাকে আমি যদি এইটো কৰোঁ সেইটো কৰোঁ, তেতিয়াহ'লে ঈশ্বৰৰ অপমান হ'ব, ঈশ্বৰে বেজাৰ পাব, গতিকে আমি কৰিব নোৱাৰোঁ। সেইদৰে আমাক পবিত্ৰ হ'বলৈ উৎসাহ দিয়া উচিত ঈশ্বৰৰ প্ৰেমটো। বাইবেল পদটো চাওঁ, 2 Korinthian 7 অধ্যায় 1 পদ, 2 Corinthians 7 chapter 7 verse 1, 2 Corinthians 7 অধ্যায় 1 পদ পঢ়িম। এই হেতুকে হে প্ৰিয়বিলাক, এইবোৰ প্ৰতিজ্ঞা পোৱাত আহা, আমি শৰীৰ আৰু আত্মাৰ সকলো মলৰ পৰা নিজক শুচি কৰি ঈশ্বৰলৈ ভয় ৰাখি পবিত্ৰতা সিদ্ধ কৰোঁ। এতিয়া এই হেতুকে, সেইকাৰণে, তাৰ ওপৰত আমি কি বাইবেল পদ পাইছোঁ? এইটো ৰংগ ৰস, মদ ততা লম্পট এইবিলাক এৰিব লাগে। ৰাতিৰ অধিক ভাগ গ'ল, ৰাতিপুৱা ওচৰ হৈছেগৈ, সেইটো কৈছে। সেইটো কাৰণে হে প্ৰিয়বিলাক, এইবোৰ প্ৰতিজ্ঞা পোৱা, প্ৰভু যীশু আমাক ল'বলৈ আহিব, আমি সোণালী ৰথত উঠি যাম, সোণালী পথত খোজ কাঢ়িম আৰু আচৰিত অট্টালিকাত আমি থাকিম। সেইটো আশা সঁচা আশা, সঁচাকৈ তাত আমি যামগৈ। গতিকে আহা, কি কৈছে? আমি শৰীৰ আৰু আত্মাৰ সকলো মলৰ পৰা নিজক শুচি কৰি, এই শৰীৰটো মলি থাকে, আত্মাটো মলি থাকে। এতিয়া যদি কিবা ব্যভিচাৰ কৰে, তেতিয়াহ'লে শৰীৰৰ বিৰুদ্ধে কৰা হয় কৈছে, শৰীৰটো মলি হয়। আৰু যদি ব্যভিচাৰ নোহোৱাকৈ বেলেগ পাপ কৰে বা কিবা কিবি ভুল কৰে, অহচি কৰ্ম কৰে, যে পূজা কৰে, তেতিয়া আত্মিক ব্যভিচাৰ। সেইটো আত্মাৰ মল, আত্মাটো লেতেৰা কৰে। সেইকাৰণে ইয়াত কৈছে সকলো মলৰ পৰা নিজকে চাফা কৰি ঈশ্বৰক ভয় ৰাখি পবিত্ৰতা সিদ্ধ কৰোঁ, আহা বুলি আহ্বান জনাইছে বাইবেলে। এতিয়া যদি ঈশ্বৰক প্ৰেম কৰোঁ, তেন্তে আমি তেওঁৰ আজ্ঞা মানিবই লাগিব। প্ৰভু যীশুৱে কৈছিলে অথনি আমি যোহন 14 অধ্যায় 15 পদত, যিজনে মোক প্ৰেম কৰে তেওঁ মোৰ আজ্ঞা পালন কৰিব, সেই বুলি প্ৰভুৱে কৈছিলে। আৰু যীশুৰ আজ্ঞা মানে কি? যীশুৰ আজ্ঞা মানে কি? মথি 28 অধ্যায় আৰু দুটামান বাইবেল পদ। Matthew 28 verse 18 to 20, মথিয়ে লিখা শুভবাৰ্তা 28 অধ্যায় 18 পদৰ পৰা 20 পদলৈ পঢ়িম সকলোৱে। তেতিয়া যীশুৱে ওচৰলৈ আহি তেওঁলোকক ক'লে, বোলে স্বৰ্গত আৰু পৃথিৱীত সকলো ক্ষমতা মোক দিয়া হ'ল। এই হেতুকে তোমালোক যোৱা আৰু সকলো জাতিকে শিষ্য কৰি পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা, আৰু মই যি যি আদেশ তোমালোকক দিলোঁ সেই সকলোকে পালন কৰিবলৈ
তেওঁবিলাকক শিক্ষা দিয়া আৰু চোৱা জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সংগে সংগে আছোঁ। সকলো ক্ষমতা এদিন তেওঁ মহাপ্ৰতাপেৰে আহিব বগা ঘোঁৰাত উঠি। তেতিয়া তেওঁ শাসন কৰিব। ইয়াতে সকলো ক্ষমতা স্বৰ্গত পৃথিৱীত তেওঁক দিয়া হ'ব। এই কাৰণেই তোমালোক যোৱা। সেইটোৰ কাৰণে অনেক অনেক মিছনাৰী, অনেক ঈশ্বৰৰ পৰিত্ৰাণ পোৱা ভাই ভনীবিলাকে নিজৰ জীৱনটো দিলে। কোৰিয়া দেশত এজনী আমেৰিকান ছোৱালী মৰিছিলে। তাতে এপিটাফ, সেই এপিটাফত লিখা আছে। এপিটাফ মানে কবৰৰ ইফালে মাৰ্বলৰ শিলৰ আছে। মোৰ জীৱনটো যদি 1000 বছৰ হ'লহেঁতেন, গোটেই বছৰটো মই এই কোৰিয়াৰ কাৰণে দিলোহেঁতেন বুলি বহুত মৰম কৰিছিলে বোলা, ভাল পাইছিলে মানুহবিলাক। এতিয়া আমাক কি কৈছে? যোৱা, সকলো জাতিকে শিষ্য কৰি পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে বাপ্তাইজ কৰিবলৈ। যি যি শিকায় সে প্ৰভুৱে সেই সকলো পালন কৰিবলৈ শিকোৱা আৰু প্ৰতিজ্ঞা কৰিছে, চোৱা মই জগতৰ শেষলৈকে তোমালোকৰ সংগে সংগে আছোঁ। এতিয়া সঁচাকৈ আমাৰ লগত আছে আৰু সঁচাকৈ সত্য শুভবাৰ্তাটো আমাৰ লগত আছে। গতিকে আমি যদি সত্য শুভবাৰ্তাটো প্ৰচাৰ নকৰোঁ, কোনে কৰিব? আমাৰ দায়িত্ব আছে। লাখ লাখ খ্ৰীষ্টিয়ান মানুহ থাকিব পাৰে, সকলোৱে পৰিত্ৰাণ পোৱা নহয়। গতিকে আমাৰ ভাল হয়, এতিয়া আমি কৰিব লাগিব। লাষ্ট বাইবেল পদ যোহন 14 অধ্যায় 21-22 পদ। Gospel John chapter 14 verse 21-22. পঢ়ে, যিজনে মোৰ আজ্ঞা পালন কৰে সেইজনে মোক প্ৰেম কৰে, আৰু যিজনে মোক প্ৰেম কৰে সেইজন মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হ'ব, আৰু ময়ো সেইজনক প্ৰেম কৰি তেওঁৰ আগত নিজকে প্ৰকাশ কৰিম। তেতিয়া ইস্কৰিয়তে নহয়, আন যিহুদাই তেওঁ ক'লে, হে প্ৰভু, কিনো হ'ল যে আপুনি জগতৰ আগত প্ৰকাশ নহৈ আমাৰ আগত নিজকে প্ৰকাশ কৰিবা। কিমান সুন্দৰ বাক্য প্ৰভুৱে কৈছে। যিজনে মোক মৰম কৰে, মোৰ আজ্ঞাৰ কথাটো পাই পালন কৰে। যিজনে মোক মৰম কৰে সেইজন পিতৃৰ প্ৰেমৰ পাত্ৰ হ'ব, আৰু ময়ো সেইজনক মৰম কৰিম আৰু নিজকে তেওঁৰ আগত দেখুৱাই দিম। আপুনি যিমান ঈশ্বৰক মৰম কৰিব, যিমান অনুগ্ৰহৰ সিংহাসনৰ ওচৰত প্ৰাৰ্থনাৰে যাব, সিমান বেছিকৈ যীশুক জানিব, ঈশ্বৰক জানিব। এইটো আপোনাৰ ৰিলেশ্যনৰ লগত কথা, সম্বন্ধ, কিমান আপুনি অন্তৰংগ প্ৰভুৰ লগত থাকে, এইটো নিজে প্ৰতিজ্ঞা কৰিছে। গতিকে তেওঁ প্ৰকাশ কৰিব আমাক, জগতৰ আগত নহয়। জগত মানে ঈশ্বৰক নাজানাবিলাকৰ আগত নকৰে। তেওঁ নিজকে গুপুতে ৰাখোতা ঈশ্বৰ, যিজনে বিচাৰে পায়। এতিয়া প্ৰিয়সকল, আমি কি চালোঁ আজি? ঈশ্বৰক প্ৰেম কৰা। সঁচাকৈ আমি প্ৰেম কৰোঁনে? যদি প্ৰেম কৰোঁ, তেওঁৰ কথা মানিবলৈ। তেওঁৰ কথাটো কি? আজ্ঞাটো পৰস্পৰ প্ৰেম কৰা। আৰু কি? স্বৰ্গ আৰু পৃথিৱীৰ সকলো ক্ষমতা মোক দিয়া হ'ল। এই হেতুকে তোমালোক যোৱা, সকলো জাতিৰ ভাষাৰ মানুহবিলাকক শিষ্য কৰা আৰু পিতৃ, পুত্ৰ, পবিত্ৰ আত্মাৰ নামত বাপ্তাইজ কৰা, আৰু মই তোমালোকক যি যি শিকালোঁ এই সকলো পালন কৰিবলৈ শিকোৱা। আৰু চোৱা, জগতৰ শেষলৈকে মই তোমালোকৰ সংগে সংগে আছোঁ। জগত একেবাৰে শেষ হ'বলৈ ওচৰ, তৎক্ষণাত প্ৰভু আহিবলৈ মাত্ৰ বাকী আছে। সেইকাৰণে আমি ৰাতিৰ অধিক ভাগ গ'ল,
দিন ৰাতিপুৱা ওচৰ হৈছে। এই অলপমান কেইবছৰমান জীয়াই থাকোঁতে আমি মন প্ৰাণ দি ঈশ্বৰৰ কাম কৰোঁ হওক আৰু আগুৱাই যাওঁ হওক, এইটো মই অনুৰোধ কৰিছোঁ। একেলগে কৰিব লাগিব আমি প্ৰাৰ্থনা কৰি। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, তোমাৰ আশ্বৰিক প্ৰেম আৰু মহাপৰিত্ৰাণৰ কাৰণে ধন্যবাদ। প্ৰভু, আজি তোমাৰ প্ৰেমৰ কথা আমি গম পাইছোঁ আৰু তুমি আমাক কৈছা সকলো প্ৰাণ, সকলো মন, সকলো শক্তিৰে তোমাক প্ৰেম কৰিবলৈ। তুমি আমাক প্ৰেম কৰি নিজ সন্তানকে দিছিলা, সেইদৰে আমিও যেন তোমাক প্ৰেম কৰিব পাৰোঁ। আমালৈ তুমি কৃপা দৃষ্টি কৰা আৰু শক্তি দান কৰা। শুনা প্ৰতিজনৰ ওপৰত তোমাৰ দয়া হয়। প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ। আমেন।